1 জানুৱাৰীৰ পৰা ৰাজ্যত আহিব বৃহৎ পৰিৱৰ্তন। আজি সাজু কৰক 5বিধকৈ নথিপত্ৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, এটা জৰুৰী খবৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ লৈছোঁ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি গৈছে। হয়, 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। যুৱকসকলে কৰিব পাৰিব আবেদন। হয়, শীঘ্ৰেই সাজু কৰক 5বিধকৈ নথিপত্ৰ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতেই লাভ কৰিব দাইল, চেনি, নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিব। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজসাহায্য। মাত্ৰ 300 টকাতেই লাভ কৰিব উজালা ৰন্ধন গেছ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীয়েও লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। আজিৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াও ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নাম আৰু লাভ কৰিব ৰেচন। কিন্তু কিদৰে আপুনি নাম অন্তৰ্ভুক্ত কৰিব আৰু ৰেচনৰ সামগ্ৰী লাভ কৰিব জানক সবিস্তাৰে। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গৈছে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছত অন্তৰ্ভুক্ত হ'ব নতুন নাম। KYC কৰাৰ সময়তো আপুনি কৰিব পাৰিব এই কামটো। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব নাম। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। 15,000 টকা ঘোচ লৈ হাতেলতে গ্ৰেপ্তাৰ হৈছে BDO ৰতন কুমাৰ সাহা। হয়, 15,000 টকাৰ ঘোচ লৈ হাতেলতে গ্ৰেপ্তাৰ হৈছে BDO ৰতন কুমাৰ সাহা। অমৃত সৰোবৰৰ বিল মোকলাই দিয়াৰ নামত ঠিকাদাৰৰ পৰা লৈছিল ঘোচ। গোলকগঞ্জৰ খণ্ড উন্নয়ন বিষয়া ৰতন কুমাৰ সাহা। দুৰ্নীতি নিবাৰক শাখাই হাতেলতে গ্ৰেপ্তাৰ কৰে ৰতন কুমাৰ সাহাক। 15,000 টকাৰ ঘোচ লৈ হাতেলতে গ্ৰেপ্তাৰ হৈছে BDO ৰতন কুমাৰ সাহা। অমৃত সৰোবৰৰ বিল মোকলাই দিয়াৰ নামত ঠিকাদাৰৰ পৰা লৈছিল ঘোচ। গোলকগঞ্জৰ খণ্ড উন্নয়ন বিষয়া ৰতন কুমাৰ সাহা। দুৰ্নীতি নিবাৰক শাখাই হাতেলতে ধৰা পেলাইছে আৰু গ্ৰেপ্তাৰ কৰিছে ৰতন কুমাৰ সাহাক। আপোনাৰ অঞ্চলত অথবা আপোনাৰ পৰা কোনোবা বিষয়াই ঘোচ বিচাৰিছে নেকি? যদি ঘোচ বিচাৰিছে আপুনি এতিয়া অভিযোগ দাখিল কৰক, আৰু যদি অভিযোগ দাখিল কৰিছে আপোনাৰ মতামত আমাৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰি নিশ্চয় জনাব।